হেল্ল' এভৰিৱান, মই অন্য এক ৰেচিপি আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মোৰ একদম শৈশৱৰ এটা খুব ভাল লগা সময়ৰ কথা। তেতিয়া সৰু আছিলোঁ বাৰু। মছজিদত শুক্ৰবাৰত প্ৰত্যেক দিনা আমি পায়স খাবলৈ সৰু সৰু ল'ৰা ছোৱালীবিলাক গৈছিলোঁ। এনেকুৱা ধৰণে কলপাতত পায়স দিছিলে। সেই দেখি মোৰ শৈশৱৰ কথা খুবেই মনত পৰিল আজি। শৈশৱৰ কথাবোৰ খুবেই সুকীয়া হয়নে? সেইকাৰণে মই এয়া জহা চাউল যিমানখিনি বস্তু লাগে সেয়া আনি ল'লোঁ। তাৰপিছত এটা চচপেন বহুৱাই দি তাত গাখীৰ দি মই ইয়াত 2 পেকেটমান, প্ৰায় 3 পেকেটমানে হ'ব চাগে, সেনেকুৱা ধৰণে মই পুৰবী গাখীৰ ব্যৱহাৰ কৰিছোঁ। এই ধৰণে মই পুৰবী গাখীৰ লৈছোঁ। আপোনালোকে গৰু গাখীৰ যিকোনো ধৰণৰ গাখীৰ ল'ব পাৰে। পায়সটো প্ৰায় মানুহে জানে বাৰু, কিন্তু মোৰ শৈশৱৰ সেই পায়সটো একদমেই সুকীয়া। সেইকাৰণে মই আজি সেই ধৰণেহে বনাম। মই বেলেগ বেলেগ ধৰণৰে পায়স বনাওঁ, কিন্তু মোৰ সেই শৈশৱৰ যিটো সোৱাদ সেইটোহে আজি ল'বলৈ চেষ্টা কৰিছোঁ। তাৰপিছত মই এয়া গাখীৰখিনি গৰম হ'বলৈ দিছোঁ আৰু এয়া মই আধা কাপহে মই চাউল লৈছোঁ। তাৰপিছত মই এয়া জহা চাউলখিনি যে ধুই থৈছিলোঁ সেইখিনি মই ইয়াত গাখীৰখিনি দি দিলোঁ। তাৰপিছত মই এইখিনি উতলিব দিম। গাখীৰখিনি ভালদৰে উতলি নোহোৱালৈকে এইখিনি সিজিব দিলোঁ। গাখীৰখিনি উতলি অহাই নাই ভালদৰে। এয়া ঢাকনি দি এতিয়া উতলিবলৈ দিলোঁ। ভালদৰে সিজি যাব। আৰু মই ইয়াত আধা পোৱামান অকণমান বেছি মই ইয়াতে চাউল ব্যৱহাৰ কৰিছোঁ। প্ৰায় 3 পেকেট মানে 1.5 লিটাৰমান হ'ব গাখীৰ দিছোঁ। তাৰপিছত এয়া চাহ চামুচেৰে আধা চামুচমান হ'ব ইলাচি গুড়ি। এইখিনি দি ভালদৰে মই এতিয়া লৰাই ল'ম। এইখিনি লৰাই লৈ মই এইখিনি আকৌ ভালদৰে গাখীৰতে সিজিব দি আছোঁ। ইয়াত মই অকণমানো পানী ব্যৱহাৰ কৰা হোৱা নাই। আপোনালোকৰ পদ্ধতিত মানে কিছুমানে বনাই যে ফাৰ্ষ্টতে সিজাই লৈ পিছত গাখীৰ দিয়ে, মই সেইধৰণে নবনাওঁ, আগৰ পৰাই নবনাওঁ। সেইধৰণে বনালে সোৱাদটো অকণমান বেছি হয় গাখীৰত সিজিব দিলে। আৰু ঘি ব্যৱহাৰ কৰা যায়, কিন্তু মই ইয়াত ঘি ব্যৱহাৰ কৰা নাই, কাৰণ মই অকণমান হেলথি মানে পদ্ধতিৰে বনাইছোঁ, যাতে সকলোৱে খাব পাৰে। ঘিটো দিব পাৰে, সেইটো অপশ্যনেল হয়। আপোনালোকে দিব পাৰে, নিদিবও পাৰে, আপোনালোকৰ চইচ। কিন্তু ঘিটো দিলে সোৱাদটো অকণমান বাঢ়ে বাৰু, কিন্তু মই ইয়াত দিয়া নাই। আৰু মই ইয়াত চেনি ব্যৱহাৰ অকণমানো নকৰোঁ। মই ইয়াতে মোৰ পদ্ধতিৰে কি ধৰণে বনাইছোঁ শেষলৈ ভিডিঅ'টো চালে নিশ্চয়কৈ গম পাব। মই ভালদৰে সিজিব দিছোঁ। তাৰপিছত এয়া দেখিছেনে উতলি আছে। উতলাৰ পিছত মই অকণমান মোৰ আগৰ পুৰণি স্মৃতি সোঁৱৰিবৰ কাৰণে মই এলমণ্ড আৰু পিনাট বাদাম মই ইয়াত থৈ দিছিলোঁ তিয়াই। সেইখিনি মই লৈছোঁ, বাকলি গুচাই লৈছোঁ। আপোনালোকে ৰোষ্টেড পিনাটটো ল'ব পাৰে। মই যিহেতু শৈশৱৰ স্মৃতি সোঁৱৰি পেলাই মই আজি খুবেই খাব ইচ্ছা গৈছে, সেইকাৰণে মই পিনাট বাদামটো ব্যৱহাৰ কৰিছোঁ। কাৰণ আগতে যিহেতু এলমণ্ড বা কাজু বেছি ব্যৱহাৰ কৰা নাছিলে, সেইকাৰণে মই পুৰণা স্মৃতিক সোঁৱৰি পেলাই আজি বাকীবোৰ দিলেও এই দুটা যাতে সোৱাদটো আনে, তেনেকুৱা ধৰণৰ বনাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এয়া মই দেখিছেনে উতলি আছে। মই তেজপাত দিয়া নাছিলোঁ প্ৰথমতে। আপোনালোকে ঘি যদি ব্যৱহাৰ কৰে, ঘিত ভাজি পেলাইও পায়সটো বনাব পাৰি, তাতো তেজপাত দিব পাৰি, কিন্তু মই পিছত উতলি অহাৰ পিছত অকণমান দিছোঁ। মই ইয়াতে নাৰিকল ব্যৱহাৰ কৰিম, কাৰণ আগতে যেতিয়া আমাৰ মছজিদৰ শুক্ৰবাৰত দিছিলে নাৰিকল আৰু পিনাট বাদামটো ব্যৱহাৰ কৰিছিলেই মানে, সেইকাৰণে সেই সোৱাদটো আনিবৰ কাৰণে মই ইয়াত নাৰিকলৰ ব্যৱহাৰ কৰিম। দেখিছেনে গাখীৰখিনি কেনেকুৱাকৈ মানে উতলি উতলি আধা হৈছে। তাৰপিছত মই এয়া পিনাট বাদাম, তাৰপিছত নাৰিকলৰ গুড়ি আছিলে মোৰ, নাৰিকলৰ গুড়ি আৰু এলমণ্ড এইবিলাক কাটি, কাজু এইবোৰ কাটি ইয়াত দিছোঁ, কিচমিচ এইখিনি দি মই ইয়াত মিল্ক মেড
আন্দাজমতে দিব আপোনালোকে, আপোনালোকৰ সোৱাদ অনুযায়ী এইটো দি দিব। দি পেলাই লৰাই পেলাই এতিয়া হৈয়ে গ'ল প্ৰায়। মই লাষ্টত মিল্ক মেডটো দিছোঁ কিয়, কাৰণ তলুৱাখনত লাগি যায়, সেইকাৰণে মই দেখিছেনে সকলোৰে কাৰণে কলপাতত মই ব্যৱহাৰ কৰিছোঁ। কলপাতখনত দিলে মানে পুৰণা যিটো সোৱাদ সেইটো আনিবৰ কাৰণেই চেষ্টা কৰি পেলাই এই কলপাতখন ব্যৱহাৰ কৰিছোঁ। কলপাতত যিহেতু আমি খাইছিলোঁ, সেইকাৰণে আজিও মই কলপাততে লৈছোঁ। মই যি ধৰণে খাইছোঁ সোৱাদটো কিন্তু মোৰ একদম পুৰণি যিটো সৰুকালে সেই সোৱাদটো পাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু এই ধৰণে বনাইনে এবাৰ কমেণ্টত ক'বচোন। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।